অতি বেয়া লগা এটা পৰিৱেশ য'ত এই বানপানীৰ বাবে নিজৰ সন্তানক হেৰুৱাব লগা হ'ল। 13 বছৰীয়া সন্তান, সেই 13 বছৰীয়া সন্তান পানীত উটি গ'ল আৰু হেঁপাহৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ গৈ 13 বছৰীয়া সন্তান পানীত উটি গ'ল আৰু তাৰ দুখত বৰ্তমান সময়ত পিতৃ মাতৃ সকলো কান্দোনত ভাগি পৰিছে। আৰু ইয়াৰ পৰিৱেশ মই কৈছোঁ বামুণ পুখুৰী অবৰ্ণনীয় এটা পৰিৱেশ, যিটো মই আপোনালোকক বুজাবৰ কাৰণে একচুৱেলি মই নিজে মানসিকভাৱে ভাগি পৰিছোঁ, য'ত পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিলে আৰু এই সন্তান 13 বছৰীয়া সন্তান, হাৰ্টৰ প্ৰব্লেমো আছিলে সন্তানটোৰ, পানী দেখি ভয় খালে আৰু মৰমৰ এটা কুকুৰ পোৱালি আছিলে, কুকুৰ পোৱালিটোক বচাব যাওঁতেই সি নিজৰ প্ৰাণ পানীয়ে আচলতে লৈ গুচি গ'ল, উটুৱাই লৈ গুচি গ'ল 13 বছৰীয়া সন্তানক। আৰু তাৰ পাছতে এতিয়া পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। কেনে এটা পৰিৱেশ হ'ব এই কথাটো আপোনালোকে হয়তো নিশ্চয় নিজে বুজি উঠিছে। আৰু তেওঁলোকৰ সপোনৰ ঘৰখন ভাঙি তছনছ হৈ গ'ল। কি এটা পৰিৱেশ। হয় হয়, এই কেইবছৰীয়া আছিলে আপোনাৰ? 13 বছৰ। ল'ৰা নে ছোৱালী? ল'ৰা। পানী হওঁতে পানীত মানে গুচি গ'ল, আপোনালোকৰ ওচৰত নাছিলে নেকি? মামা ঘৰলৈ পঠিয়াই দিছিলে। ওচৰতে আছে, মই ভাবিলো তাত পানী নহয়, যা বেটা বুলি ক'লো। আৰু অকণমান তাৰমানে হাৰ্টৰ প্ৰব্লেম আছিলে, চাহনি আছিলে, সেইটো কাৰণে মই পানীতকে লগাব বুলি পানী নহয় তাত, সেইকাৰণে মই তাত পঠিয়াই দিলোঁ। অকলে পঠাই দিছিলে? পানী হোৱাই নাছিলে, ৰাস্তাটো পানী নোহোৱা নাছিলে। পানী দেখি মানে হেৰি হৈ গ'ল। তাই কুকুৰ এটা মানে বহুত মৰম কৰে, কুকুৰ পোৱালিটোক এৰিব নোখোজে। কুকুৰ পোৱালিটো লৈ গৈছিলে মানে পানী যেতিয়া ইফালৰ পৰা ফেক্টৰী যাওঁতে ধুমুহা মাৰিলে, ঢৌ নিচিনা মাৰিলে, দুই চাইডৰ আহি গ'ল, তাৰ হাতৰ পৰা মানে কুকুৰ পোৱালিটো এৰা খাই গ'ল বুলি কৈছে এতিয়া। কুকুৰ পোৱালি গ'ল। তাৰপিছত কুকুৰ পোৱালিটো ধৰোতে সি পৰিছে বোলে, পৰি মানে পানীও খালে নে কি নাজানো, আমি ইয়াত ফচি গ'লো আৰু নেপালেগে। 13 বছৰ হৈছিলে ন? 13 বছৰ। তাৰপিছত আমি ইমান নাও মাতিছো, ইমান ফোন কৰিছো, নাই কোনো সহায় নকৰিলে। ফোন নাই, কোনোবাই ৰিপ্লাই কৰিছে নে কোনোবাই যে সঁচা কথাটো কৈছে। তাৰপিছত আপোনালোক ঘৰতে বন্দী হৈ থাকিলে, ঘৰো ভাগি শেষ হৈ গ'ল। সন্তানৰ কাৰণে ক'ব আৰু নাপালে অভিশাপ হৈ গ'ল দেই। ডকুমেণ্ট আছে, লৈ পেলাই গুচি যাম, ডকুমেণ্টছখিনি সোমাব যাওঁতে আৰু তাক ক'ৰবাত ডক্টৰ দেখাবলৈ হ'লে তাৰ ডকুমেণ্ট চাই লৈ তাৰপিছতে মেডিচিন দিয়ে। সেইটো কাৰণে মই তাৰ ডকুমেণ্টছখিনিৰ কাৰণে মানে সোমাই দিলোঁ। নামটো কি হয় তাৰ? মোৰ নাম ভাৰতী পানিকাই, নাম দীপক পানিকাই আৰু ল'ৰাটো প্ৰতাপ পানিকাই। প্ৰতাপ পানিকাই।